হেল্ল' এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? আজি মই পানী গ্লাছৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ৰাতিপুৱাৰখিনি একেবাৰে সময় নহ'লে ভিডিঅ'টো কৰিবৰ কাৰণে আজি একেবাৰে দৌৰা দৌৰিকৈ কামবিলাক কৰিব লাগিব। আৰু এতিয়া মই এয়া ভৈৰা খাই ল'লোঁ পিছে তাৰপাছত সেইখিনি খাই আধা ঘণ্টামান গেপ দি কিনে এয়া চাহ বহালোঁ। গতিকে ৰঙা চাহ কাপেৰে আৰম্ভ কৰিম আজিৰ দিনটো। আৰু আজি এখন মিটিং আছে। মিটিং মানে কি আৰু সকলোৱে জানে, যিহেতুকে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব এয়াৰপৰ্টৰ দ্বিতীয় টাৰ্মিনেলটো উন্মোচন কৰিবৰ কাৰণে। তো তাৰ কাৰণে যিসকল মহিলাক মানে অৰুণোদয় আঁচনি বা গোটত লগ হৈ আছে তেখেতসকলো আহিব লাগিব মিটিঙলৈকে। চাহ খোৱাৰ আৰু আধা ঘণ্টা পাছত মই ভাবিছোঁ কেঁচা বুটখিনি খাই মেলি আজৰি হৈ এয়া ওটছ বনাইছোঁ। আজি আৰু বেলেগ একো নকৰোঁ, অকল ওটছ বনাম, কাৰণ ভাত সোনকালে বনাম, সোনকালে ভাতো খাম। তাৰ কাৰণে এয়া ওটছ বনাই আছোঁ। এতিয়া মোৰ ওটছখিনি বনোৱা হৈ গ'ল আৰু এয়া খাবলৈকে লৈছোঁ। ৰাতিপুৱাৰ একেবাৰে পাকঘৰৰ কামখিনি সামৰি মেলি আহিলোঁ ৰুমলৈকে। এতিয়া ৰুমৰ কামখিনি কৰি মেলি লওঁ। একেবাৰে ঘৰ সাৰি পেলাই মুচিও লৈ যাওঁ বুলি এয়া মুচিবলৈকে ষ্টেণ্ডডালো লৈ ল'লোঁ। কাৰণ আমাৰ মাইকী মানুহবিলাকৰ এটাই কাম, সদায় কৰি থকাখিনিকে কৰি থাকিব লাগে। আৰু ক'ৰবালৈ যোৱাৰ কাম থাকিলেও মানে নিজৰ কামখিনি শেষ কৰিহে ওলাব পাৰোঁ। আৰু এয়া ভাত পানী খাই বৈ আজৰি হৈ আমি আহি গ'লোঁ এয়া মিটিঙলৈ আহিলোঁ। আৰু কিমান ডাঙৰকৈ সজাইছে আৰু মানুহৰ ভিৰো খুব হৈছে। আমাৰ ঘৰৰ পৰা এয়াৰপৰ্টখনলৈকে বেছি দূৰ নহয়, বৰ বেছি। আমি আহিলোঁ, এয়া গাড়ী আধাতে ৰাখি দিছিলে, গাড়ী আধাত নামি আমি খোজকাঢ়ি আহিলোঁ। আৰু চেকিং কৰি এয়া ভিতৰলৈকে সোমাই গৈছোঁ। কিমান ডাঙৰ বাউণ্ডাৰী দেখিছে। আগলৈকে গৈ আছোঁ আৰু যিমানটো দূৰ যাব পাৰোঁ। কিন্তু এটা সময়ত গোটেই ফিল আপ হৈ গৈছিলে এয়া চকীবিলাক, আৰু মানুহ সোমাবও দিয়া নাছিলে বাহিৰৰ ফালৰ পৰা। তো যিবিলাক মানুহ আহিছিলে তেখেতসকলেতো দেখাই নাপালে, আৰু আমিও তেখেতক স্ক্ৰীণতে দেখা পালোঁ। ইমান কষ্ট কৰি আহিছিলোঁ তেখেতক লগ পাম বুলি, কিন্তু আচলতে কেনেদৰেনো লগ পাম হয়নে? কেতিয়াও লগ নাপাওঁ। আৰু আমি যিমানটো দূৰত বহিছোঁ মঞ্চখন ভালদৰে ধৰিবই নোৱাৰে, একেবাৰে সৰু সৰুকৈ দেখা পায়। আৰু আহি পাওঁতে এয়া গাড়ীৰ জাম দেখিছে নহয়, কিমান জাম। আৰু আমাৰ এনেকুৱা হ'ল মিটিঙৰ পৰা আহি গাড়ীখন বিচাৰি নাপাওঁ। এতিয়া গাড়ীখন ক'ত আছে, অ'ৰ পৰা ত'ৰ পৰা দৌৰা দৌৰি কৰোঁতে বহুত দেৰি হৈ গ'ল। আৰু কিমান গাড়ী আৰু কিমান দূৰৰ পৰা যে আহিছে, যিসকলে ইমান দূৰৰ পৰা আহিছে তেখেতসকলৰ বহুতে কষ্ট হৈছে। কাৰণ আমি ইমান ওচৰত থাকি আহি কিনেও আমাৰ অশান্তি লাগিছে, আৰু তেখেতসকলে ইমান দূৰৰ পৰা আহিছে, ইমান সময় বহিব লগা হৈছে, তেখেতসকলে বাৰু কেনেকুৱা হ'ব। আজিলৈ ভিডিঅ' ইমানেই আছিলে। আজিলৈ বাই।